আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসমৰ প্ৰতিটো সৰু বৰ জাতি জনগোষ্ঠীৰ বীৰ বীৰাংগনা আৰু পুৰোধা ব্যক্তিসকলক উপযুক্ত সন্মান যচাৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 93.80% বৃদ্ধি, 11,800 জন লোক চিকিৎসাধীন। ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুটীয়া প্ৰৱেশ পৰীক্ষা JEEত অনিয়ম সংঘটিত কৰাৰ অভিযোগত পৰীক্ষাৰ্থী আৰু অভিভাৱকসহ ৰাজ্যখনৰ 5 জন লোকক গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি গতিৰ ঊৰ্ধ হৈ থকা কলঙৰ পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনি আজি আনুষ্ঠানিকভাৱে উদ্বোধন। আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান 1 নৱেম্বৰৰ পৰা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান 6 নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে অসমৰ প্ৰতিটো সৰু বৰ জাতি জনগোষ্ঠীৰ বীৰ বীৰাংগনা আৰু পুৰোধা ব্যক্তিসকলক উপযুক্ত সন্মান যচাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ৰ পুলুঙাত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ 80 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। শ্ৰী সোণোৱালে কয় যে ৰাজ্য চৰকাৰে থলুৱাৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে ভূমিহীন খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ পট্টা আগবঢ়োৱাৰ লগতে ঐতিহ্য ৰক্ষাৰ উদ্দেশ্যে নামঘৰ, মন্দিৰ, দৌল, দেৱালয় আদি ধৰ্মীয় অনুষ্ঠানক আন্তঃগাঁথনি উন্নয়নৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে জননেতা ভীম বৰদেউৰীলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা বেংমৰা সমন্বয় বঁটা আনুষ্ঠানিকভাৱে জননেতাগৰাকীৰ নাতিয়েক মনোজ দেউৰীক প্ৰদান কৰে। ভাষণত শ্ৰী সোণোৱালে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মটকসকলৰ অৱদানৰ কথা উল্লেখ কৰি কয় যে সৰ্বানন্দ সিংহই বেংমৰা ৰাজ্য স্থাপনৰ বাবে যি সংগ্ৰাম কৰিছিল, নৱপ্ৰজন্মই সেই বিষয়ে উপযুক্ত অধ্যয়ন কৰি তাৰ পৰা দেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠাৰ শিক্ষা গ্ৰহণ কৰা প্ৰয়োজন। শ্ৰী সোণোৱালে লগতে মহাপুৰুষ অনিৰুদ্ধদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আধ্যাত্মিকভাৱে এখন শক্তিশালী সমাজ গঠনৰ বাবে অহোপুৰুষাৰ্থ কৰিব লাগিব বুলি মন্তব্য কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে দেশৰ প্ৰতিৰক্ষা বাহিনীৰ সামৰ্থ্য বৃদ্ধি আৰু সৈনিকসকলৰ কল্যাণ নিশ্চিত কৰাৰ বিষয়টোৰ প্ৰতি চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। নতুন দিল্লীত কালি সেনাবাহিনীৰ কমাণ্ডাৰসকলৰ এখন সন্মিলনত ভাষণ দি তেওঁ লগতে কয় যে সামৰ্থ্য বৃদ্ধিকে ধৰি সেনা জোৱানসকলৰ যিকোনো প্ৰয়োজন পূৰণৰ বাবে পুঁজিৰ দিশৰ পৰা কোনো ধৰণৰ প্ৰতিবন্ধকতা নাথাকে। প্ৰতিকূল পৰিৱেশৰ মাজত দেশৰ সীমান্তৰ সুৰক্ষাৰ দায়িত্ব পালন কৰা সৈনিকসকলৰ বাবে উৎকৃষ্ট মানৰ অস্ত্ৰ শস্ত্ৰ, সা সঁজুলি আৰু সাজ পোছাকৰ ব্যৱস্থা কৰাটোক তেওঁ ৰাষ্ট্ৰীয় দায়বদ্ধতা বুলি অভিহিত কৰে। জম্মু আৰু কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, সেনা আৰু আৰক্ষী বাহিনীৰ সমন্বিত অভিযানৰ ফলস্বৰূপে সৃষ্টি হোৱা সুস্থিৰ আৰু শান্তিপূৰ্ণ পৰিৱেশৰ জৰিয়তে ৰাজ্যখন সামগ্ৰিক উন্নয়নৰ দিশে আগবাঢ়ি গৈছে। আনহাতে সৈন্যবাহিনীত মহিলাৰ বাবে স্থায়ী আয়োগৰ প্ৰতি অনুমোদনৰ সিদ্ধান্তই বৃত্তিগত বিকাশৰ দিশত লাভ কৰিবলগীয়া সুবিধাৰ ক্ষেত্ৰত লিংগৰ প্ৰভেদ আঁতৰ কৰিব বুলিও শ্ৰী সিঙে মত প্ৰকাশ কৰে। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 93.80% বৃদ্ধি পাইছে। কালিৰ দিনটোত কোভিড পৰীক্ষা সম্পন্ন কৰা 26,150টা নমুনাৰ ভিতৰত 448 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 118 জন লোক আছে। ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 2,05,000ৰো অধিক হৈছেগৈ। কালি 1,487 জন লোক সুস্থ হৈ উঠাত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয়। ৰাজ্যখনত দিনটোত কোভিড আক্ৰান্তৰ হাৰ আছিল 1.71%। ইয়াকে লৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,92,000ৰো অধিক হৈছে। বৰ্তমান 11,800 জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত এতিয়ালৈকে 917 জন লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে। অসমত মৃত্যুৰ হাৰ হ'ল 0.44%। কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত কামৰূপ মহানগৰ জিলাৰ 1জন আৰু গোলাঘাট জিলাৰ 2জন লোকৰ মৃত্যু হয়। ভাৰতে কোভিডৰ বিৰুদ্ধে প্ৰত্যাহ্বানপূৰ্ণ যুঁজখনত বিশেষ সফলতা অৰ্জন কৰিছে। দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 90.85% বৃদ্ধি পাইছে। দেশত এতিয়ালৈ প্ৰায় 72,60,000 কোভিড ৰোগী সুস্থ হৈ উঠিছে। ভাৰতত সুস্থ হৈ উঠা লোকৰ সংখ্যা চিকিৎসাধীন লোকতকৈ 12 গুণ বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত প্ৰায় 59,000 লোক আৰোগ্য হৈ উঠাৰ বিপৰীতে 44,000 লোকৰ দেহত নতুনকৈ কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। বৰ্তমান দেশত চিকিৎসাধীন ৰোগীৰ হাৰ 8%তকৈও কম হৈছেগৈ। ইফালে ভাৰতত কোভিডৰ ফলত মৃত্যুৰ হাৰ 1.50% অৱনমিত হৈছে। যোৱা 24 ঘণ্টাত ভাৰতত 508 জন লোকৰ কোভিড-19ত মৃত্যু হৈছে।
মৃত্যুৰ হাৰৰ ক্ষেত্ৰত ৮০% 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বুলি জানিব পৰা গৈছে। দেশত বৰ্তমান 6,10,803 জন ৰোগী চিকিৎসাধীন হৈ আছে। আনহাতে যোৱা 24 ঘণ্টাত ভাৰতত 10,66,000 নমুনা পৰীক্ষা কৰা হয়। ইয়াকে লৈ দেশত মুঠ পৰীক্ষাৰ সংখ্যা 9,55,00,000 হৈছেগৈ। দেশৰ 2000ৰো অধিক পৰীক্ষাগাৰত কোভিড পৰীক্ষা কৰি থকা হৈছে। গুৱাহাটী আৰক্ষীয়ে অলপতে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুটীয়া প্ৰৱেশ পৰীক্ষা JEEত অনিয়ম সংঘটিত কৰাৰ অভিযোগত 5 জন লোকক গ্ৰেপ্তাৰ কৰিছে। কামৰূপ মহানগৰ জিলাৰ আজাৰা থানাত ৰুজু হোৱা এটা গোচৰ অনুসৰি অনলাইন যোগে অনুষ্ঠিত এই পৰীক্ষাত এজন অভিভাৱকে ধনৰ বিনিময়ত পুত্ৰৰ ঠাইত আন ব্যক্তিক পৰীক্ষাত বহুৱাই উত্তীৰ্ণ কৰাইছিল। কালি এই অভিযুক্ত পৰীক্ষাৰ্থী আৰু তেওঁৰ পিতৃৰ লগতে আন 3জন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন ডাক্তৰ জ্যোতিৰ্ময় দাস, নীল নক্ষত্ৰ দাস, হেমেন্দ্ৰনাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠক বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে। আনহাতে ধনৰ বিনিময়ত পৰীক্ষাত বহা ব্যক্তিজনক চিনাক্ত কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে অভিযুক্ত অভিভাৱকগৰাকীয়ে 15 পৰা 20 লাখ টকাৰ বিনিময়ত পুত্ৰৰ ঠাইত আন এগৰাকী ব্যক্তিক পৰীক্ষাত বহুৱাইছিল বুলি অভিযোগ উত্থাপিত হৈছে। কেন্দ্ৰীয় সতৰ্কতা আয়োগে পালন কৰি থকা সতৰ্কতা সজাগতা সপ্তাহৰ অংশৰূপে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুৰ্নীতিগ্ৰস্ত চৰকাৰী চাকৰিয়ালৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ইয়াৰ লগতে এই সঞ্চালকালয়ক চৰকাৰী ক্ষমতা তথা পদবীৰ অপব্যৱহাৰৰ জৰিয়তে দুৰ্নীতিত লিপ্ত হোৱা চৰকাৰী চাকৰিয়ালৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। এটা গুহাৰিযোগে সঞ্চালকালয়ে কৈছে যে নিৰ্দিষ্ট তথ্যৰ সৈতে দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি জনসাধাৰণ সমৃদ্ধিশালী ভাৰত গঢ়াৰ ক্ষেত্ৰত অংশীদাৰ হ'ব পাৰে। উল্লেখযোগ্য যে সতৰ্ক ভাৰত সমৃদ্ধ ভাৰত বাণীৰে যোৱা 27 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈ এই সতৰ্কতা সপ্তাহ পালন কৰা হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। দীৰ্ঘদিন ধৰি গতিৰুদ্ধ হৈ থকা কলং খুঁটিৰ পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। কলিয়াবৰৰ হাতীমূৰত আজি দিনৰ 10 বজাত আয়োজিত এটা অনুষ্ঠানত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আঁচনিখন উদ্বোধন কৰিব। এই অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, অতিৰিক্ত মুখ্য সচিব সৈয়দিন আব্বাছী আৰু নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে নগাঁও চহৰখনক কলঙৰ বানৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যৰে 1964 চনত মথাউৰি নিৰ্মাণেৰে এই খুঁটিটোক ভেটা দিয়া হৈছিল। পৰৱৰ্তী সময়ত একাধিকবাৰ বানত মথাউৰি ছিগি যোৱাৰ ফলত ইয়াক পুনৰ নিৰ্মাণ কৰিবলগীয়া হয়। আনহাতে ইয়াৰ সমান্তৰালভাৱে মধ্য অসমৰ জীৱন ৰেখা হিচাপে পৰিগণিত হৈ অহা কলঙক পুনৰ উজ্জীৱিত কৰাৰ বাবে বিভিন্ন পক্ষই দাবী উত্থাপন কৰি আহিছিল। একেদৰে চৰকাৰীভাৱেও প্ৰয়োজনীয় জৰীপ, অনুসন্ধান আদি ব্যৱস্থাৰ জৰিয়তে পৰ্যায়ক্ৰমে প্ৰচেষ্টা চলাই অহাৰ পাছত শেহতীয়াকৈ কলঙক পুনৰ প্ৰবাহিত কৰাৰ উদ্দেশ্যে এই আঁচনি গ্ৰহণ কৰা হৈছে। আঁচনিখনৰ ৰূপায়ণৰ নামত আনুমানিক ব্যয়ৰ পৰিমাণ 11,19,90,000 টকা ধাৰ্য কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান অহা 1 নৱেম্বৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। যোৱা 26 অক্টোবৰত ইতিমধ্যেই পৰ্যটকৰ বাবে জীয়া ভৰলী নদীত নৌকা চালনা মুকলি কৰা হৈছে। ইফালে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প অহা 6 নৱেম্বৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকৰণে এখন বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পূৰ্বে 1 নৱেম্বৰত এই উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ কথা আছিল। ৰাজ্যখনত বিগত কেইদিনমান বৰষুণ দিয়াৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাটপথৰ ক্ষতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰত কালি পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। কাছাৰৰ সীমান্ত এলেকাৰ টিকলি আৰু খুলিচৰাকে ধৰি এটা এলেকা মিজোৰামৰ একাংশ লোকে বেদখল কৰাৰ অভিযোগত স্থানীয় লোকে চুবুৰীয়া ৰাজ্যখনৰ বিৰুদ্ধে লাইলাপুৰত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে অসমৰ ভূখণ্ডৰ পৰা মিজোৰামৰ নিৰাপত্তা বাহিনী এতিয়াও প্ৰত্যাহাৰ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। ইয়াকে লৈ সীমান্তত পুনৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱশ্যে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। উল্লেখযোগ্য যে যোৱা সপ্তাহত শিলচৰত অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ সীমা বিবাদৰ ঘটনাক লৈ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব, অসম চৰকাৰৰ গৃহ সচিব আৰু মিজোৰাম চৰকাৰৰ গৃহ সচিব পৰ্যায়ৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত মিজোৰাম চৰকাৰে ইতিবাচক সঁহাৰি জনোৱাৰ লগতে সীমান্তৰ অসমৰ ভূমিৰ পৰা মিজোৰামৰ নিৰাপত্তা বাহিনীক আঁতৰাই নিয়াৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অসম মিজোৰাম সীমান্তত সৃষ্টি হোৱা সংঘাতপূৰ্ণ পৰিস্থিতিৰ অৱসান ঘটোৱাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে আশ্বাস দিছিল। কেন্দ্ৰীয় ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে কৈছে যে চৰকাৰে কোভিড-19ৰ বিৰুদ্ধে সকলো লোককে সংঘবদ্ধ কৰাৰ উদ্দেশ্যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে আৰোগ্য সেতু এপ প্ৰস্তুত কৰিছিল। আৰোগ্য সেতু এপ সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এখন আবেদনৰ উত্তৰত কেন্দ্ৰীয় তথ্য মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশৰ স্পষ্টীকৰণত মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰে। মন্ত্ৰালয়ে লগতে কয় যে আৰোগ্য সেতু এপ আৰু কোভিড-19ৰ সময়ত এই এপৰ ভূমিকা সন্দৰ্ভত সন্দেহৰ কোনো অৱকাশ নাই। মন্ত্ৰালয়ে কয় যে এপটোৰ সৈতে জড়িত তথা ইয়াৰ ব্যৱস্থাপনাৰ সৈতে জড়িত লোকসকলৰ নাম সংবাদ মাধ্যমযোগে প্ৰকাশ পাইছিল। এই এপটো অতি স্বচ্ছতাৰে বিকশিত কৰা হৈছে বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭১টা সমষ্টিৰ বাবে কালি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ কৰা হয়। এই পৰ্যায়ত ৫৩.৫৪% ভোটদাতাই ভোটদান কৰে। দৌৰাইয়া সমষ্টিত সৰ্বাধিক ৬২.৫০% ভোটদান হোৱাৰ বিপৰীতে বাংকা সমষ্টিত ৬০.৯৭% আৰু কাটৰিয়া সমষ্টিত ৬০.৮৪% ভোটদান হয়। ইফালে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই নতুন দিল্লীত কয় যে কালি ভোটগ্ৰহণৰ সময়ত ভিভিপেটত যান্ত্ৰিক বিজুতি ঘটা দুই এটা ঘটনা পোহৰলৈ আহে যদিও পাছত এই ভোটদান যন্ত্ৰসমূহৰ ঠাইত আন ভিভিপেট সংস্থাপন কৰা হয়। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি সমূহ অৱলোকন আগবঢ়াইছে প্ৰণীতা দেৱীয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুটীয়া প্ৰৱেশ পৰীক্ষা JEEত জালিয়াতিৰে পৰীক্ষাত নবহাকৈয়ে শীৰ্ষস্থান অধিকাৰ কৰা অভিযুক্ত ছাত্ৰসহ ৫জন লোকক গ্ৰেপ্তাৰ কৰাৰ বাতৰিটো আজি প্ৰকাশিত আমাৰ অসম, দৈনিক অসম, অসমীয়া খবৰ, দৈনিক অগ্ৰদূত, দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰাৰ লগতে আন আন কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতখনে সংখ্যালঘু ভোটৰ স্বাৰ্থতে মিয়া মিউজিয়াম শিৰোনামেৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ উত্থাপন কৰা বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক জনমভূমি কাকতে পুনৰীক্ষণ বিচাৰি ৰাজ্য চৰকাৰে নতুনকৈ শপতনামা দাখিল কৰিব উচ্চতম ন্যায়ালয়ত NRCক লৈ ভোটৰ অংক শাসক বিৰোধীৰ শিৰোনামেৰে এটা বাতৰি মুখ্য বাতৰিৰ স্থান দিছে। ছিনিয়ৰ মাদ্ৰাছা, প্ৰি ছিনিয়ৰ মাদ্ৰাছা, আৰবিক কলেজ প্ৰাদেশিকীকৰণত বিধানসভা সমিতিৰ অনুমোদনৰ বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে ধৰ্মীয় শিক্ষানুষ্ঠান বন্ধৰ হুংকাৰৰ বিপৰীত স্থিতি মাদ্ৰাছাৰ প্ৰাদেশিকীকৰণত অনুমোদন শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰি হ'ল বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে বিক্ষোভ ৰাজ্যত, GST সংগ্ৰহ ক্ৰমে বৃদ্ধি, জননেতা ভীমবৰ দেউৰীক মৰণোত্তৰভাৱে বেংমৰা সমন্বয় বঁটা, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত টেট উত্তীৰ্ণৰ ধৰ্ণা, চৰকাৰৰ অধিসূচনা, ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধি BTADত ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ চমু অৱলোকন। ধন্যবাদ প্ৰণীতা দেৱী। আবুধাবিত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক 5 উইকেটত পৰাজিত কৰে। প্ৰথমে বেট ধৰি ৰয়েল চেলেঞ্জাৰ্ছে নিৰ্ধাৰিত অভাৰত 165 ৰান কৰে। প্ৰত্যুত্তৰত মুম্বাই দলটো 19 অভাৰ আৰু এটা বল খেলি 5টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। মুম্বাই দলটোৰ হৈ সূৰ্যকুমাৰ যাদৱে 79 ৰান কৰে। উল্লেখযোগ্য যে প্ৰতিযোগিতাত অষ্টমটো বিজয়েৰে মুম্বাই দলটোৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে। প্ৰতিযোগিতাৰ আজি ডুবাইত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক গৌৰী বৰ্মনৰ আজি গুৱাহাটী মহানগৰীৰ তৰুণ নগৰত থকা তেওঁৰ নিজ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। অসমৰ প্ৰতিটো সৰু বৰ জাতি জনগোষ্ঠীৰ বীৰ বীৰাংগনা আৰু পুৰোধা ব্যক্তিসকলক উপযুক্ত সন্মান যচাৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 93.80% বৃদ্ধি, 11,800 জন লোক চিকিৎসাধীন। আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান 1 নৱেম্বৰৰ পৰা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান 6 নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।